মাইনাই তাত পাতিছিল লাইন আৰু দেউতাই তাতে লাইন পাতি আছে হৈ গ'ল এতিয়া যাম আমি দেখাবৰ কাৰণে শিশু বিভাগ আহি পালোঁ আমি এতিয়া আমি আকৌ ওপৰলৈকে যাই আছোঁ ইয়াতে দেখাব দিছিল আৰু মইনাইটো বহি আছে এতিয়া বহি আছে আৰু এয়া একোটা মহিলা বহি আছে আৰু গাড়ীত আমি ৰখি আছোঁ আহি পালোঁ বহুত টাইম এনেই কিবা কিবি ক'লোঁ আজিকালি ভিডিঅ' বনাব পাহৰা আনে হৈছে আজি মানে মেমৰ চলিটোৰ অন্নপ্ৰসন্নত গ'লেও যাওঁতে আমাৰ ভিডিঅ' চাওঁ আমাক মানে ভাল পোৱা মানে এই মুখত নুঘূৰে গাইজ আৰু কৈছোঁ শুভাকাংক্ষী আমাৰ ভিডিঅ' চাই ভাল পাওঁ মানে শুভাকাংক্ষী লগ পালোঁ এই তাক শিকাই আছে আৰু আমাৰ বাবুৰ কথা উঠছি ভিডিঅ' কৰা নহ'ল বাৰু আৰু কৈছে ভিডিঅ' বহুত লেট হোৱা হৈছে ভিডিঅ' নেদা হৈছে নেকি মানে পাহৰা নহৈছোঁ কাৰণ ইয়ালৈ অলপ ব্যস্ত হৈ থাকোঁ ইয়ালৈ খেলি থাকোঁ বা কিবা কৰি থাকোঁ আহি পালোঁ কেতিয়াবা আহি পাই ইয়াত থাকিলোঁ কিবা কৰিলোঁ ইয়াত ল'লোঁ ভিডিঅ' বনাবই হোৱা নাই আৰু ইয়ালৈ এতিয়া আমি কথা পাতি আছোঁ তাৰপৰা ঘাপকৈ মনত পৰছি ভিডিঅ' কৰিব নহ'লে নহয় আজি ভিডিঅ' এটা কৰিলোঁ আৰু সেয়াই আৰু ৰাতিপুৱা কৈছিলোঁ মই যে এমছত কিহৰ কাৰণে গৈছিলোঁ বুলি ইয়াৰ চেকআপ একো কৰা হোৱা নাছিল জি এম চিত কাণৰ কিবা পৰীক্ষা কৰিছিল নেকি মই গম নাপাওঁ কিন্তু কাণৰ পৰীক্ষা 2 দিনমান পিছত কৰে কিন্তু সেইদিনা আমাক মানে হেৰি হোৱাৰ পিছত লগে লগেতো কাণৰ পৰীক্ষা নকৰে মানে য'ত ডেলিভাৰী হয় তাতে একো কাণৰ পৰীক্ষা চৰীক্ষা নকৰেই মানে নিকুটহে কৰে এইবিলাক বা ENT বিভাগত কৰে আৰু সেইবিলাক আমি কৰা গম পোৱা নাছিলোঁ আৰু একচুৱেলি কৰাও নাছিল কিজানি আৰু একো মেডিচিন লিখি দিয়া নাছিল ভিটামিন ডি খুৱাব লাগে সেয়া একো মেডিচিন লিখি দিয়া নাছিল ইয়াৰ গ্ৰুপ কি এতিয়ালৈকে আমি গম নাপাওঁ চাৱা নাছিল আৰু কালি আমি লৈ গ'লোঁ সেই বুলিয়ে ক'ব লাগিব আৰু আমি ইয়াৰ কিবা কি গ্ৰুপ ইয়াৰ হিমগ্ল'বিন কিমান একো গম পোৱা নাই এতিয়াও একো গম পোৱা নাই চেক কৰা হোৱা নাই কালি আৰু চেক নকলোঁ আৰু হিমগ্ল'বিন নৰ্মেল আছে কাৰণে আৰু আমি নাজানো বাৰু সেইবিলাক চেক কৰিব লাগে আনকি এতিয়া আৰু ডক্টৰক কালি ক'লোঁ ইমানখিনি এইখিনি একো চেক কৰা নাই জণ্ডিছটো নাই বুলিয়ে কৈছিল বাৰু চেক কৰা আমি ৰিপৰ্ট একো পোৱা নাই আৰু ৰিপৰ্ট পোৱা নাই যিহেতু আমি চেক কৰিছে নাই গম নাপাওঁ আৰু সেনেকুৱা গতিকে কাণৰ একো স্কেনিং কৰা নাছিলে একো কৰা নাছিলে আমাৰ কালি ডক্টৰে কৈছে যে স্কেনিং কৰা হৈছিলে নাই আমি নাই বুলিয়ে ক'লোঁ কাৰণ আমি যিহেতু গম পোৱা নাই আৰু স্কেনিঙৰ কথা একো কোৱা নাই আৰু আমি স্কেনিং কৰিলোঁ চব নৰ্মেল আছে চব ঠিকে আছে আৰু কৈছে একবাৰ আৰু কৈছে আৰু মানে 1.5 মাহৰ ভিতৰত 2বাৰ কাণৰ স্কেনিং কৰিব লাগে আৰু এনেকৈ বহুত কিবি কথা কৈছে আৰু কৈছিল যদি ধৰ জণ্ডিছটো আহে যদি G6PD চেক কৰিব লাগে G6PD কৰিব লাগে আৰু এনেকৈ বহুত কিবি কৈছিল আৰু মই সুধিছিলোঁ তেতিয়া মোক মানে আপোনালোকে গমেই পাইছে থাকবা লিখি সুধিছে নেকি এইবিলাক ক'লা আৰু মই বহুত একো বেছি নুসুধিলোঁ আৰু ইয়াক ছমাহ পিছত আকৌ এইমছলৈকে লৈ যাম এইমছ গেলোঁ বহুত বেছি ভাল লাগিল আৰু ইয়াক ধুনীয়াকৈ মানে কাণ চালা কাণৰ স্কেনিং কৰিছে ধুনীয়া ব্যৱহাৰ কৰিছে কাণৰ স্কেনিং কৰিছে তাৰপিছত কাণ চান টচ মাৰি চাইছে কিবা কৰিছে আৰু ইয়াৰ তাকাতো কথা কেমেৰা চেমেৰা দিছে তাৰপিছত টচ মাৰিছে চব হেৰি কৰি চাইছে আৰু বেলেগ একো খৰচ সিও দেখাই আছে এই কাণ বুলি একে দেখাই আছে আৰু বেলেগ একো খৰচ হোৱা নাই অকল অহা যোৱাখিনি খৰচ হৈছে আৰু ইয়াৰ নামত এই 30 টকা বহীটো বনাওঁতে 30 টকা খৰচ হৈছে আৰু স্কেনিংটো কৰাৰ নামত 100 টকা খৰচ হৈছে বেলেগ একো খৰচ হোৱা নাই 130 টকাত গাইজ আমি দেখাই আহিছোঁ আৰু বেলেগ একো খৰচ হোৱা নাই বাৰু খৰচ হ'লেও হ'ল হয় ইমান মানে হেৰি প্ৰব্লেম নাই আৰু বেলেগ খৰচ হোৱা নাই মানে বহুত বেছি ভাল আৰু চেকআপৰ কাৰণে এইমছ বহুত বেছি ভাল